হেল্ল' এভৰিৱান, আপোনালোকে থাইৰয়ড বেমাৰ বা হাইপৰথাইৰয়ডিজম হোৱা বুলি কেনেকৈ গম পাব? ইয়াৰ লক্ষণসমূহ কি শুনি লওক। ইয়াৰ লক্ষণসমূহ হৈছে আপোনালোকৰ যি ৱেট, বডিৰ ৱেট, সেই বডিৰ ৱেটটো সঘনাই বাঢ়ি যাব, আপোনালোকে ফেটি হৈ যাব, মানে শকত হৈ যাব সোনকাল, আৰু আপোনালোকৰ যি ঠাণ্ডা, ক'ল্ড এক্সট্ৰিমিটি, মানে আপোনালোকৰ ঠাণ্ডাটো বাঢ়ি যাব, মানে নৰ্মেলত যি ঠাণ্ডা লাগে তাতকৈ আপোনাৰ ঠাণ্ডাটো বেছি হ'ব, আৰু যি মূৰৰ চুলি, এই মূৰৰ চুলি আপোনালোকৰ সৰা আৰম্ভ হ'ব, মানে চুলি সৰিব ল'ব। তাৰপিছত আপোনালোকৰ যি খোৱা হেবিট বা খাবলৈ মন নোযোৱা হ'ব, আৰু যি লেট্ৰিন, সেই লেট্ৰিন যোৱা হেবিটটো আপোনালোকৰ ইৰেগুলাৰ হ'ব, আপোনালোকৰ 2-3 দিনৰ মূৰে মূৰে লাগিব, আৰু সেইটোও মানে ডেফিকেট কৰা বা ক্লিয়াৰ কৰাৰ কাৰণে আপোনালোকে বহুত জোৰ বা বল দিব লাগিব। বস্তুখিনি আপোনালোকৰ যি লেট্ৰিন সেইখিনি মানে ক্লিয়াৰ কৰিবলৈ, ডেফিকেট কৰিবলৈ বহুত জোৰ দিব লাগিব। আপোনালোকৰ যি এক্সট্ৰিমিটি, হাত ভৰি তলৰ পিনে, কঁকালৰ তলৰ ফালে, এইফালে মানে এইবিলাক মাচলবিলাকত বহুত বিষ হ'ব, আৰু স্কিনবিলাক শুকান হৈ যাব শৰীৰৰ, আৰু হাৰ্টত আপোনালোকৰ হাইপাৰটেনশ্যন বা হাই ব্লাড প্ৰেছাৰ আৰু ব্ৰেডিকাৰ্ডিয়া হোৱাৰ চান্স থাকে।